হয়, দেখা গৈছে খেৰণী চাপৰিত যি গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে, বহু কৃষিভূমিৰ লগতে ঘৰবাৰী জাহ গৈছে। আপোনাৰো ঘৰবাৰী জাহ গৈছে বুলি গম পালোঁ, আৰু কি ক'ব এই সন্দৰ্ভত? ঘৰবাৰী আমাৰ নহয়, বহুত মানুহৰ গৈছে। প্ৰায় 30টামান ঘৰবাৰী নদীয়ে ভাঙি লৈ গৈছে। আৰু যোৱা বৰ্ষত কিমান কেইখন ঘৰ গৈছিলে এইখন নদীত? যোৱা বৰ্ষত বেছি গৈছে, 50টামান গৈছে। এইবাৰো 30টামান গৈছে। কিমান কৃষিভূমি কিমানখিনি গৈছে? প্ৰায় 300 বিঘা মাটি গৈছে আৰু। কি ক'ব চৰকাৰক, কি ক'ব? চৰকাৰক এইটো অনুৰোধ জনাওঁ যে আমাৰ খেৰণী চাপৰি গাঁৱৰ বাবে কিবা এটা বান্ধৰ ব্যৱস্থা কৰি দিলে গাঁওখন বাচি যাব, সেইটোৱে ক'ম। ইয়াত কিবা চৰকাৰী অনুষ্ঠান আছে নেকি? আছে, 2খন স্কুল আছে। এটা আপোনাৰ 20 মিটাৰমান দূৰত হ'ব, আৰু এটা 30-40 মিটাৰ হ'ব। এইটো ভাঙি লৈ যাব, এনেকুৱা অৱস্থা হৈছে।